আমি মহিলাসকলক যুৱতীসকলক দায়িত্ব দিছিলোঁ। তেওঁলোকে সম্পূৰ্ণ বহুত কষ্ট কৰি এই অনুষ্ঠানটো ৰাখিছে আৰু এই অনুষ্ঠানটো ভাল বুলি ৰাইজে প্ৰশংসা কৰিছে। কোমলিকা কাশ্যপ গীত পৰিৱেশন চাবলৈ গোটেই অঞ্চলৰ ৰাইজ আহি ৰৈ আছে আৰু আমি মংগল কামনা কৰিছোঁ যাতে তেওঁৰ গীত ভাল হয় আৰু ৰাইজ যাতে সন্তুষ্ট হয়। বিশ্বজ্যোতি যুৱ সংঘৰ সৌজন্যত আজি দিনজোৰা কাৰ্যসূচীৰে বাপুতি সাহোন বিহুতি এদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠান কৰিছিলোঁ। তাত আমাৰ দিনতো পতাকা উত্তোলনকে আদি কৰি আমাৰ শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতক স্মৰণ কৰিছোঁ এই বিহুথলীৰ পৰাই। আৰু বিশেষকৈ এবাৰ আমাৰ গৌৰৱৰ বিষয়, আমি আগৰ পৰা যুৱ সংঘৰ যুৱকসকলে অকলে আমি বিহুটো উদযাপন কৰি আহিছিলোঁ। এবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ছোৱালী অৰ্থাৎ মহিলাসকলে সকলো যুৱতীসকলক আমি এই বিহুভাগ অৰ্পণ কৰি তেখেতসকলে যি উদ্যমেৰে কামসাৰ কৰি আহিছে বা এই বিহুটো সুকলমে চলোৱাত হেৰি কৰিছে, তাৰ লগতে তেখেতসকলৰ সমবয়সীয়া কণ্ঠশিল্পী আমাৰ প্ৰয়াত ভিতালী বাৰ সুকন্যা আমাৰ কমলিকা কাশ্যপক আজি আমাৰ এই গৌৰৱলৈ বিশ্বজ্যোতি যুৱক সংঘলৈ আমন্ত্ৰিত কৰি আনিছিলে। আৰু ইয়াৰ